এজন চিকিৎসক এখন চিকিৎসালয় আৰু জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাহিনী এটা আমি NKTV দৰ্শকসকলৰ আগত দাঙি ধৰিম। বাতৰিৰ মাজত যোৱাৰ আগতে এইখিনি কথা আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে জিলাৰ যিগৰাকী জইণ্ট ডিৰেক্টৰ আছে আৰু সেই জইণ্ট ডিৰেক্টৰগৰাকী এগৰাকী চিকিৎসকৰ ওচৰত নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিবলগীয়া ঘটনা হৈছে। কাহিনীটোত বিগত কেইবা মাহ ধৰি আচলতে কৃষ্ণাই এই স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আছিল ডক্টৰ নন্দ কুমাৰ নাথ আৰু নন্দ কুমাৰ নাথক আচলতে তেওঁৰ বিৰুদ্ধে বহু অভিযোগ আৰু অভিযোগৰ পিছত তেওঁক কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁক আচলতে বদলি কৰা হৈছিল আৰু বদলিৰ পিছতো কিন্তু সেই চিকিৎসকগৰাকীয়ে তেওঁৰ যাৱতীয় কোৱাৰ্টাৰৰ পৰা আৰম্ভ কৰি কোনো কাগজ পত্ৰ তেওঁ সমজাই দিয়া নাছিল আৰু তাৰ পিছত এই হাহাকাৰ পৰিৱেশ কাৰণ নতুন যিগৰাকী চিকিৎসক আছে সেই চিকিৎসকগৰাকীয়ে আজিলৈ আচলতে ইয়াত থাকিবলৈ কোনো আৱাসগৃহ পোৱা নাই আনকি ইয়াত এই চিকিৎসালয়খনত আচলতে এটা নহয় বিভিন্ন বিসংগতি আচলতে এই অঞ্চলটোক লোকসকলে যতনা ভোগ কৰিবলগীয়া হৈছে কাৰণ চিকিৎসালয়খনৰ এগৰাকী টেকনিচিয়ানেও এটা ইয়াৰ আৱাসগৃহ অবৈধভাৱে দখল কৰি ৰাখিছে আৰু যিগৰাকী চিকিৎসকক ইতিমধ্যে বদলি কৰা হৈছে সেই চিকিৎসকগৰাকীক কিন্তু আজি পৰ্যন্ত কোৱাৰ্টাৰটো খালী কৰিব পৰা নাই আৰু জিলা স্বাস্থ্য সেৱা সঞ্চালকালয় কিন্তু ইতিমধ্যে আচলতে আত্মসমৰ্পণ কৰা বুলি ক'ব পাৰে তেওঁ একো কৰিব নোৱাৰে বুলি হাত দাঙি দিছে আনকি জিলা উপায়ুক্তই নিৰূপায় এই ক্ষেত্ৰত মই আচলতে কথা জানিম যিখন চিকিৎসালয় পৰিচালনা সমিতি আছে তেওঁলোকৰ সদস্য আছে সদস্যবোৰ আমি কিছু কথা জানিব বিচাৰিম আচলতে ঘটনাটো কি হৈছে চুমুকে ঘটনাটোতো দুৰ্ঘটনা বুলি ক'ব লাগিব কাৰণ আমি যদি মানে পৰিচয় দিব যাওঁ নিজকে বোলে এইখন চিকিৎসালয়ৰ মানে মেনেজিং কমিটিৰ আমি এজন মেম্বাৰ বা মই নিজে মেম্বাৰ তেতিয়াহ'লে লাজ লাগে প্ৰথম কথাটো এইকাৰণে লাজ লাগে যে আমি আচলতে মেনেজমেণ্ট কৰিব পাৰিব লাগিছিল কিন্তু আমি মেনেজমেণ্ট কৰিব পৰা নাই এটাই কাৰণ সেইটো হ'ল জিলা প্ৰশাসনে যেতিয়া হাত দাঙি দিব তেতিয়া আৰু এটা সাধাৰণভাৱে এটা মানে গঠিত মেনেজমেণ্ট কমিটিয়ে চিকিৎসালয়খন চলাব নোৱাৰে আৰু ইয়াতে সবচে ডাঙৰ সমস্যা হৈছে ইয়াৰ বৰ্তমান যিজন ডক্টৰ আছে ইনচাৰ্জ ডক্টৰ নতুনকৈ আহিছে ইয়াৰ আগৰ যিজন ডক্টৰ আছিল সেইজন হৈছে আমাৰ ডাঙৰ সমস্যা গোটেই হস্পিটেলখনৰ আৰু এই সমস্যাটো যেতিয়ালৈকে ইয়াৰ পৰা আঁতৰাই পঠাব নোৱাৰোঁ তেতিয়ালৈকে হস্পিটেলখনৰ সমস্যা সদায় থাকিব এইখন এখন সাধাৰণ প্ৰাথমিক চিকিৎসালয় এই চিকিৎসালয়ৰ যিবিলাক প্ৰাথমিক সমস্যা সেইবিলাকে জিলা প্ৰশাসনে সমাধান কৰিব নোৱাৰে গতিকে আমাৰ এই বৃহৎ অঞ্চলটোত আজিৰ তাৰিখত লাখৰ ঘৰত পপুলেশ্যন আছে এই ডক্টৰ মানে হস্পিটেলখনৰ ওপৰত নিৰ্ভৰ কৰি এই চিকিৎসালয়খনত ৰাতি দিন অনবৰতে মানে খোলা থাকিব লাগে আৰু খোলা থাকিব লাগিব চিকিৎসালয় এখন যিটো চৰকাৰী চিকিৎসালয় গতিকে ইয়াতে আমাৰ পেচেণ্টবিলাকৰ বিশেষকৈ ৰোগীবিলাকৰ যিটো হাহাকাৰ সৃষ্টি হৈছে আজিৰ তাৰিখত এই সমস্যাটো দূৰ কৰাৰ কাৰণে আমি বহুতবাৰ জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ বহুতবাৰ চিকিৎসা বিভাগৰ মানে জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ কিন্তু তেওঁলোকে আমাক খালি আশ্বাস দিয়ে কিন্তু এটা কামৰ আজিৰ তাৰিখত সমাধান কৰি দিব পৰা নাই জইণ্ট ডিৰেক্টৰগৰাকীয়ে এক প্ৰকাৰ হাত দাঙি দিছে তেওঁ একো কৰিব নোৱাৰে বুলি সেইটোৱে জইণ্ট ডিৰেক্টৰে হাত দাঙি দিয়াৰ পিছত আমি কি কৰিম বা জিলা প্ৰশাসনে হাত দাঙি দিয়াৰ পিছত আমি কি কৰিম আমি এটা কথাই ক'ব পাৰোঁ যে অসম চৰকাৰৰ চিকিৎসা বিভাগৰ নিশ্চয় এটা বিয়াগম ডিপাৰ্টমেণ্ট এই বিয়াগম ডিপাৰ্টমেণ্টৰ এজন কেবিনেট মিনিষ্টাৰ আছে চিকিৎসা বিভাগৰ এটা মিনিষ্টাৰ আছে তেখেতসকলে এই কথাবিলাক জানে ইয়াৰ আগতে আমি মিডিয়াৰ আগতে আমি মানে প্ৰিণ্ট মিডিয়া বা মানে প্ৰেছ মিডিয়াত আমি এইবিলাক কথা কৈছিলোঁ কিন্তু কথাবিলাকৰ কোনো আজিৰ তাৰিখত চৰকাৰৰ মানে গুৰুত্ব দিয়া নাই যিটো গোটেই ঘটনাটো যিটো আজি নহয় প্ৰায় আজি এটা বছৰ ধৰি এই ঘটনা চলি আছে জিলা প্ৰশাসনৰ বা স্বাস্থ্য বিভাগৰ ভূমিকাটো কি বুলি ক'ব জিলা প্ৰশাসনৰ স্বাস্থ্যখণ্ডৰ ভূমিকা এইখিনিয়ে ক'ব লাগিব যি চৰকাৰখনে দুৰ্নীতিমুক্ত চৰকাৰ বুলি ঢাকঢোল বজাই থাকে সেই চৰকাৰখনৰ দিনত আজি এই এটা ডক্টৰৰ সমস্যাক লৈ আমি 2টা বছৰ ধৰি দৌৰি আছোঁ এয়া ডক্টৰৰ হস্পিটেলৰ সমস্যা মানে আমাৰ এই বৃহৎ কৃষ্ণাইবাসী ৰাইজৰ সমস্যা এই সমস্যা সমাধান কৰাৰ বাবে আমি কেইবাবাৰো জিলা প্ৰশাসন জইণ্ট ডিৰেক্টৰৰ তাতে গৈছোঁ এই সমস্যাৰ সমাধান কৰিব পৰা নাই আজিৰ তাৰিখত যদি ক'ব লগা হয় অপ্ৰিয় হ'লেও সঁচা কথা যে ডক্টৰজনে কিবা বৃহৎ পৰিমাণৰ ধনৰ টপলাৰে ওপৰৰ লেভেলৰ কোনোবা অফিচাৰক মন্ত্ৰী লেভেলৰ তেখেতে তেনেধৰণৰ কিবা এটা মেনেজ কৰি তেওঁ আমাক চেলেঞ্জ কৰি আছে নতুন চিকিৎসকজন যেতিয়া আমাক ইয়াতে এপইণ্টমেণ্ট দিছে তেওঁক থাকিব পৰা জায়গা দিব পৰা নাই আমি মেনেজমেণ্ট কমিটিয়ে তেওঁ ৰুমখন দখল কৰি আছে অথচ তেওঁ বেলেগ জায়গা ডিউটি কৰি আছে আজি 2 মাহ হ'ল তেওঁ ট্ৰেন্সফাৰ হোৱা আজিলৈকে তেওঁৰ যিটো ৰুম এজন চিকিৎসকক নাকি লগাব পৰা নাই জিলা প্ৰশাসনে আৰু এই চিকিৎসকগৰাকীৰ বিৰুদ্ধে কেইমাহ পূৰ্বে এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হৈছিল আৰু তদন্তৰ প্ৰতিবেদন ইতিমধ্যে জিলা প্ৰশাসনে চৰকাৰৰ ওচৰত দাখিল কৰাৰ কথাও প্ৰকাশ কৰিছে মই চিকিৎসক বৰ্তমান যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আছে তেখেতৰ লগত কথা পাতিব বিচাৰিম কেনেকুৱা সমস্যা এই মুহূৰ্তত চাওক মই যেতিয়া ইয়াতে প্ৰথম জইন কৰিলোঁ তেতিয়া মানে জইণ্ট ডিৰেক্টৰ ছাৰে কৈছিলে যে আগৰ যোনজন ইনচাৰ্জ আছে তেওঁক লৈ বহুত প্ৰব্লেম ফেচ কৰি আছে লোকেল পাব্লিকবিলাকে তো তোমাক মানে ইনচাৰ্জৰ পদত দিলোঁ
তুমি তাত থাকা, তোমাক কোৱাৰ্টাৰ চোৱাৰ্টাৰ চব দিয়া হ'ব। তো মই ইয়াতে আহি জইন কৰিলোঁ। ফাৰ্ষ্টত আহি ইনচাৰ্জত জইন কৰোঁতে প্ৰব্লেম হ'ল, তেখেতে মোক মানে হেণ্ড অভাৰ কৰি দিয়া নাছিলে। তাৰপিছত যি নহওক যিখিনি ফাইনেন্স সেইখিনি মোক হেণ্ড অভাৰ কৰি দিলে, কিন্তু মানে কোৱাৰ্টাৰ যিটো আছে, কোৱাৰ্টাৰ আৰু যিবিলাক ৰুমৰ কি গডৰেজৰ যিবিলাক চাবি আছে সেইবিলাক মোক একো দিয়া নাই। তাৰপিছত জইণ্ট ডিৰেক্টৰ ছাৰে ক'লে যে ৰ'বা মই তোমাক দি আছোঁ। তাৰপিছত কিবা অলপ হাল্লা হ'ল, ইয়াতে ভাঙা চিঙা হ'ল। তাৰপিছত মানে জইণ্ট ডিৰেক্টৰ অফিচৰ পৰা মানুহ এজন আহিছিলে, তেখেত আহি চব লিখি লৈ গ'ল, ক'লে যে এতিয়া হৈ যাব, তোমাৰ কোৱাৰ্টাৰ হৈ যাব। এতিয়া সেইটো কাৰণে এনেকৈ দুমাহ হৈ গ'ল। এতিয়া লোকেল পাব্লিকে মোৰ ওপৰত হেৰি কৰিছে, মই এতিয়া কি কৰিম? মোক জইণ্ট ডিৰেক্টৰ ছাৰে কৈছিলে যে তোমাক কোৱাৰ্টাৰ দিয়া হ'ব, যিটো সেইটো ইনচাৰ্জৰে কোৱাৰ্টাৰ। ইনচাৰ্জ হৈ মই যদি তাত যদি থাকিব নোৱাৰোঁ, মই লোকেল পাব্লিকক কেনেকৈ বস্তুখিনি দিব পাৰিম ফেচিলিটি? এটা কথা জানিব বিচাৰিম, যিহেতু ইয়াত মানে এটা মেৰামতি কাম চলি আছে প্ৰায় ৭৫ লাখ টকাৰ, এই সম্পৰ্কত কিবা এইটো মই একদম অৱগত নহয়। মানে এইটো যেতিয়া মই আহিলোঁ তেতিয়া মানে কামটো অলপ চলি আছিলে। এইটো চাগে আগৰ যোনজন ইনচাৰ্জ আছে তেখেতে ভালকৈ গম পাব। তেখেতে মোক এইখিনি বুজাই দিয়া নাই, এইটো কোনে কৰি আছে বা ক'ৰ পৰা মেৰামতি নামত কোনে কৰি আছে, কি কৰিছে, মই এতিয়া একদম গম নাপাওঁ। হয়, আচলতে আমি NKTV দৰ্শকসকলক দেখুৱালোঁ আৰু দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ স্বাস্থ্য বিভাগৰ, কাৰণ এয়া হৈছে কৃষ্ণাই চিকিৎসালয়, প্ৰাথমিক চিকিৎসালয়। আৰু এই চিকিৎসালয়খনৰ দুটা মাহ পূৰ্বে আচলতে এগৰাকী চিকিৎসকক ইয়াৰ পৰা বিভাগীয় কৰ্তৃপক্ষই বদলি কৰিছিল, কিন্তু পৰিতাপৰ বিষয় যে বদলি কৰাৰ পিছতো কিন্তু সেই চিকিৎসকগৰাকীয়ে আজিলৈ ইয়াৰ কোৱাৰ্টাৰ এৰি দিয়া নাই। আৰু আনকি ইয়াৰ আচলতে সমস্ত কাম কাজ যিটো এটা মেৰামতিৰ কাম চলি আছে, কোনে কৰি আছে, কি কৰি আছে, গোটেই আচলতে তেওঁৰ লগত। কিন্তু পৰিতাপৰ বিষয়ে যে জিলা প্ৰশাসন বা স্বাস্থ্য বিভাগক বাৰম্বাৰ নিবেদন কৰাৰ পিছতো কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আৰু যাৰ ফলত বিভাগীয় কৰ্তৃপক্ষ আৰু চিকিৎসকৰ মাজত যি যুঁজ বা সেই যুঁজৰ কিন্তু পৰিণাম ভোগ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে।